হালপাৰা গাঁও পঞ্চায়তৰ কৰিগুৰিত কলিয়াবৰ জিলা ওলামা কাউন্সিলৰ সভা আঞ্চলিক কমিটি গঠন কৰাৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা হয়। লোকসভাৰ নিৰ্বাচনক লৈ ওলামা কাউন্সিলৰ স্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। সামগ্ৰী সমষ্টিৰ লাউখা উন্নয়ন খণ্ডৰ অধীনস্থ হালপাৰা গাঁও পঞ্চায়তৰ কৰিগুৰিত ওলামা কাউন্সিলৰ এখনি সভা আজি অনুষ্ঠিত হয়। আঞ্চলিক কমিটি গঠন কৰাৰ লগতে সমাগত লোকসভাক লৈও কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত লোকসভাত ওলামা কাউন্সিলৰ স্থিতি কি হ'ব সেয়া স্পষ্ট কৰিলে সংবাদ মাধ্যমৰ আগত। মন্তব্য আছে সেয়া আপোনালোকলৈ আগবঢ়াইছো। আজি দুপৰীয়াৰ পৰা 250 মান ওলামা আমি একলগ হৈছিলোঁ আৰু সেইফালে ওলামাসকলৰ কাম হ'ল যে পিয়াসা কো পানী পিলানা বোকা কো খানা খিলানা। খালি আমি ওলামাৰি নহয়, আমি গৰীব সমাজৰ যিসকল সমাজৰ মাজত গৰীব দুখীয়া তেওঁলোক সমৰ্থন কৰা, তেওঁলোক আগবঢ়াই লৈ যোৱা আৰু দেশৰ কাৰণে কাম কৰা, দেশক আমি অসমক উন্নত কৰিব লাগে। যেনেকুৱা জমিয়ত উলামাই ভাৰত স্বাধীন সময়ত বহুত অৱদান আছিলে, তেনেকুৱা আমি এই জমিয়ত উলামাৰ আমি ওলামা হৈ পেলাই যাতে ভাল কাম কৰিব পাৰোঁ, তেনেকুৱা আমাৰ মকচুদ। আৰু যিহেতু আগন্তুক নিৰ্বাচনত আমি এতিয়ালৈকে ডিচাইড কৰা নাই, আমি সবেই লাহৰিঘাট বুঢ়াগাঁৱৰ পৰা লৈ পেলাই কলিয়াবৰলৈকে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ उलामा संगठन तहत इसी के तहत पे लगभग 2.5 लाख वोटर से। तो हमने सोचा इसके बारे में कि आफ्टर 4 days बिफोर दिस इलेक्शन नौगांव लोकसभा वी विल डिसाइड किसको समर्थन करना है, बाद में हम डिसाइड करेंगे। ঠিক সভা অনুষ্ঠিত কৰিছে। আপোনালোক ওলামা কাউন্সিলৰ হয়, গতিকে সমাগত লোকসভাৰ নিৰ্বাচন আপোনালোকৰ সমৰ্থন কাৰ পক্ষে যাব? আজি আমি ইয়াত যি সভা আয়োজন কৰিছোঁ, ইয়াৰ মূল লক্ষ্য আছিলে যে আমাৰ কলিয়াবৰ জিলা ওলামা কাউন্সিল প্ৰায় 3 বছৰ আগত কমিটি হৈছিলে। সেই কমিটিৰ কাৰ্যকাল শেষ হোৱাৰ পাছত আমাৰ কলিয়াবৰত কোনো কমিটি নাছিলে। গতিকে আজি কাৰ্যকাল শেষ হোৱাৰ পিছত আজি এই কমিটিয়ে আজি পদত্যাগ কৰিলে। আজি আকৌ নতুনকৈ আৰু এখন আহ্বায়ক কমিটি ইয়াত গঠন কৰা হৈছে। যিহেতু সমাগত লোকসভাৰ নিৰ্বাচন, আপোনালোকৰ সমৰ্থন কাৰ পক্ষে যোৱাৰ সম্ভাৱনা আছে বা আপোনালোকৰ ৰাজনৈতিক দলৰ লগত জড়িত হ'বনে নাই? ঠিকে আছে। আপোনালোকৰ সমৰ্থন কাৰ পক্ষত যাব? আমি সমৰ্থন এতিয়ালৈকে কোনো চিন্তা ফিকিৰ কৰা নাই। যে লোকসভা ইলেকশ্যন সন্মুখত আছে, আমি এই বিষয়ে কোনো আলোচনা কৰা নাই। যাৰ পক্ষত যাওঁ আমি ওলামায়ে কেৰাম একগোট হৈ পিছত যাম, কাৰণ আমি ওলামায়ে কেৰাম বহুত পিছ পৰি আছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে ওলামায়ে কেৰাম একত্ৰিত হৈ তাৰপিছত আমি যি জেগাত যাওঁ পিছত যাম। এতিয়ালৈকে আমি কোনো সিদ্ধান্ত লোৱা নাই।